মানে কি মোক যিটো ৰুমত থাকিবলৈ দিলে তাত মোক লগত দিলে সুমন দুৱৰাক ছাইডৰ বিচনাখন তোৰ ৰুমটো বেলেগ আছিলে তাত খুব কেকো সাপ ওলায় চিঞৰি থাকে ৰাতি কেকো চিঞৰি থাকে আৰু মানে ৰাতি মানে পাৰ হৈ যায় এনেকৈ মই চাওঁ মই আকৌ সাপ ভাল পাওঁ মই জেঠী ঘূৰা দি ঘূৰি ফুৰে জেঠী নিচিনাকৈ এনেকৈ একদম মস্ত কেকো এটা পাৰ হৈ ৰং বিৰং সুমনে দুদিনমান থাকি সি সাপ বুলি ক'লেই ভয় খায় তাৰপিছত সি নাথাকে এতিয়া সি নথকা হ'লেই সি ৰুম এৰি দিলে মই বোলো থাক সিহঁতে একো নকৰে নহয় সিহঁতি অকল চিঞৰ আহে লগত থাকি ভাল পায় একো নাই তাক বুজাব নোৱাৰিলোঁ আৰু সি লাষ্টত বেলেগ কাৰোবাৰ লগত গৈ ক'ত থাকিলে ভগৱান জানে সুমন এতিয়াও সেই টেপিচা ঘৰতে যেতিয়ালৈকে পিছলৈকে শ্বুটিং কৰি থাকিলোঁ তাৰ দিনে ৰাতি আঁঠুৱাটো তৰা হৈ থাকে আৰু অকল মানে এটা ফুটা থাকে যিটো সি মূৰটো উলিয়াই পেলাই মানুহটো ওলাই গুচি আহে আকৌ ৰাতি পেকাবৰ পিছত আকৌ সেনে মূৰটো সোমাই দিয়ে আৰু মোৰ বিচনাত কোনো আঁঠুৱা নাথাকে তোৰতো আঁঠুৱা নাথাকে মই কেতিয়াও আঁঠুৱাত শুব নোৱাৰোঁ আঁঠুৱাত দিলে মোৰ দিগদাৰ আৰু মোৰ ট্ৰমা হৈ যায় চ' সেইটো এটা জমনি মনত পৰে